हेलो एवरीवन नतुन এটা ভিডিঅ'লৈ মই জুৰি আকৌ আহিলো আপোনালোকৰ মাজলৈ আৰু আজি এয়া দেখিছেনে হাতত চিজ লৈ পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু আজি কিহৰ ৰেচিপি লৈ আহিছো গম পাইছেনে কৈ আছো ৰব অলপ দেৰিকে কম প্ৰথমে এয়া পিয়াজখিনি চপাৰত চপ কৰি লৈ লওঁ মানে যোগাৰখিনি কৰি লওঁ আৰু যোগাৰখিনি কৰোঁতে কিজানি আপোনালোকে গমে পায় আৰু চাই থাকি পেলাই কমেণ্ট কৰিবচোন কোনে কি গম পাইছে মানে কি বনাম মই এয়া ট্ৰাই কৰি আছো এয়া মোৰ চপ কৰা হৈ গ'ল পিয়াজখিনি অকমান সৰহকে লৈছো এফালে এয়া এটা মই ৰুটিও লৈছো ৰুটি বা স্লাইস আপোনালোকে যি বুলি কয় আৰু যিকোনো ব্ৰ্যান্ডৰে ল'ব পাৰে মই ইয়াৰে দুখন লৈছো নিজৰ হিচাপত লৈ ল'ব এইখিনি এতিয়া ভালদৰে মিক্সিত এয়া গ্ৰাইণ্ড কৰি লৈ ললো এইখিনিও হৈ গ'ল এফালে আৰু আকৌ আলুখিনিও বইল কৰি লৈছিলো আলুৰ লগত এতিয়া মই পিয়াজ কুটা জলকীয়া নিমখ আৰু জিৰা গুৰি অকমান তাৰ পিছতে আদা নহৰুৰ পেষ্ট অকমান দি এইখিনি এতিয়া ভালদৰে সানি লম একদম ধুনিয়াকে সানি লম অকনো যাতে আলু মানে মুখামুখি হৈ নাথাকে তাৰ পিছতে ইয়াতে মই এতিয়া চাউলৰ গুৰি অকমান দি দিছো চাউলৰ গুৰিটো মেইন দে মানে চাউলৰ গুৰিটো দিলে বাইন্ডিংটো বৰ ধুনিয়া হয় এফালে আৰু এটা বাটিত কৰ্ণফ্লৰো 2 চামুচ লৈ লৈছো অকমান পানী দি পেলাই আৰু এই যে মই জোখ বা পৰিমাণ বিলাক কোনো আনুমানিক মানে আমি যেহেতুকে গৃহিণী আমি কিছুমান মানে বস্তু আমাৰ প্ৰয়োজন নাই চামুচৰ জোখাৰে কবৰ বাবে হয়নে আমি এনেই গম পাওঁ আৰু হাতৰ জোখাতে ঠিক তেনেকেই লৈ ল'ব বস্তুবিলাক এতিয়া এয়া চিজখিনিও মই কাটি ল'ম এয়া দীঘলকে কাটি লৈ সৰু সৰু শেপ কৰি এটুকুৰকৈ কাটি লৈছো দীঘলকে কাটি লৈ প্ৰথমে দীঘলকে কাটিছো তাৰ পিছত এগেন আৰু সেই দীঘল টুকুৰাটো মাজেৰে দুটুকুৰা কৰি লৈছো লৈ পেলাই গম পাইছে নেকি বাৰু আসলতে হয় ঠিকই ধৰিব পাৰিছে মই এই চিজ বল বনাবলৈ ওলাইছো এতিয়া ধুনিয়াকে আলুৰ যিখিনি মানে মিশ্ৰণ আমি সানি লৈছিলো সেইখিনি অকন টুকুৰা লৈ পেলাই বল এটা বনাই এদৰে চিজখিনি মাজতে ভৰাই লম ভৰাই লৈ এগেইন আৰু ৰাউন্ড শেপ কৰি পেলাই দুইখন হাতেৰে ঘূৰাই দিম মানে বৰ ধুনিয়া এটা বলৰ নিচিনা হৈ যাব ধুনিয়া চাউলৰ গুৰিখিনি যদি দিয়ে নহয় তেতিয়া মানে আমি যেতিয়া তেলত দিম তেতিয়া এই আলুৰ মানে মিশ্ৰণটো ভাঙি নাযায় নহলে ভাঙি যোৱাৰ চান্স থাকে সেইকাৰণে চাউলৰ গুৰিখিনি পাৰিলে দিবৰ মানে চেষ্টা কৰিব আৰু এতিয়া বঢ়িয়াকৈ গোটেইখিনি একেলগতে বনাই লওঁ একেলগতে বনাই ল'লে কামবিলাক সুবিধা হয় হেয়াই আৰু এতিয়া লাডু পেকেটা প্ৰায় মোৰ বনোৱা হৈয়ে গ'ল এতিয়া তেলখিনিও মই গৰম হ'ব দিছো আৰু তেলখিনি গৰম হোৱাৰ পিছত এই যে কৰ্ণফ্লৰৰ পানী দি পেলাই ঘোলটো বনাই থৈছিলো প্ৰথমে তাত ডুবাই দিছো বলকেইটা আৰু তাতে ডুবাই দি এতিয়া এয়া এগেইন যে এয়া যে ৰুটি ব্ৰেড স্লাইস যি বুলি কয় আৰু সেই যে মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স মানে একদম গুৰি কৰি লৈছিলো ব্ৰেড ক্ৰাম সেইখিনি দি দিলো দি পেলাই এতিয়া গোটেইখিনি একেলগতে ধুনিয়াকে থৈ আছো আৰু একেলগে আৰু এয়া দেখিছেনে কি ধুনিয়াকে ব্ৰেড ক্ৰামছখিনি বঢ়িয়া হৈছে দেই ৰিয়া লেটিয়াই আছে একদম ধুনিয়াকে লেটিয়াই থাকিব একদম মানে গোটেইখিনিতে যাতে লাগি যায় বঢ়িয়াকে তেতিয়া ভাজোতে আমাৰ সুবিধা হ'ব মানে সুবিধা মানে কি আৰু লাৰু মানে কি কয় বলকেইটা ধুনিয়া মচমচিয়া হ'ব হেয়াই আৰু ইয়া প্ৰায় হৈয়ে গ'ল এতিয়া দেখিছে তেলত ডুবাই দিছো গেছটো একদম কমাই ৰাখিছো প্ৰথমে তাৰ পিছত অকমান বেছি কৰি দিম মানে কি প্ৰথমে অকমান ভিতৰৰ ভাগটো যাতে ভালদৰে সিজি যায় সেইবাবে গেছটো একদম কমাই থৈছো তাৰ পিছতে অকমান বঢ়াই দিলেই হৈ যাব আৰু এয়া অকমানকে তেলটো ওপৰত ছটিয়াই দিয়াৰ নিচিনাকৈ দিব এই যে আমি তেল পিঠা বনালে ঠিক তেনেকুৱাকৈ ভজাৰ চেষ্টা কৰিব এই চিজ বল কেইটা আৰু এয়া প্ৰায় হৈয়ে গ'ল আৰু এটা দুটা যেনেকৈ ধৰে কেৰাহীত তেনেকেই ভাজিব পাৰে কোনো কথা নাই আৰু ইয়াত মোৰ হৈয়ে গ'ল প্ৰায়খিনি ভজা গোটেইখিনি একেবাৰতে এতিয়া মই সাৰ্ভ কৰি পেলাই দেখুৱাই আছো আপোনালোকক আৰু আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব লগতে কমেন্ট কৰিব আৰু যদি পেজটো ফলো কৰা নাই প্লিজ মানে পেজটো ফলো কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব লগ পাম আকৌ নেক্সট ভিডিঅ' তাত আজিলৈ আহিছো বাই